কি বিপদত পড়ছাই? মই থাকোতে টেনশন কিয় লৈছা? কচোন কি হৈছি? মানে মোক 10,000 টকা এটা ধাৰক লাগি লাগছিলে। তই মাত্ৰ 10,000 টকাৰ কাৰণে ইমান টেনশন লৈ আছা তই? সে 10,000 টকা ধাৰ হ'ল ক'ত তোৰ? মই কাম কৰা মালিকৰ পৰা মই 10,000 টকা ধাৰক লাগি লৈছিলোৱে। আগতে দিবা নোৱাৰে, মোক বিৰাট অত্যাচাৰ কৰি আছে। আজি কেইদিনমান আগত গোটেই উল্টাকে অলমে লৈ পেলাই এংকে কোবাইছি, মোৰ পকাৰ একেবাৰে ভালকে গৰম কৰি দিছি জ্বালা। কিনো কয়, এইহে অৱস্থা হৈছে তোৰ। ভাই সেইকাৰণে বিৰাট আশা কৰি আছো তোৰ তাত 10,000 টকা এটা ধাৰক লাগি বিচাৰি। মইতো দিম বাৰু, কিন্তু তাৰে আগত তই মোক অলপ সহায় কৰি দিবা লাগব। কি সহায় কৰবা লাগব কচোন? ফটকে বাগলানীহঁতৰ ঘৰত যা আৰু 50 টকাৰ মোৰ কাৰণে চেৰাপ লৈ আহ। হ'ব দে, আনি আছো ৰ। তাৰ পিছত দিবি নাকি 10,000 টকাটো? দিম যা। তোক লগা হলে মই 1,000 টকা এটা বেছিকে দিম। নালগে যা দিবা। আগত চেৰাপটো লৈ আনচোন। ৰাতিপুৱা উঠি চাহটো নাখাও না, চেৰাপটোৱে খাওঁ। মোৰ মানে গাটো ভাল নহয় আজি, দৌৰি যাবাই পাৰা নাই, সেইকাৰণে ইয়াতে বহি আছো। বোৰ কোনবাক লগ পালি আনবাই দিম। হ'ব দে, আনি আছো ৰ। যা যা। কি যে হব, মানে চব ভিখাৰী হৈ গৈছে। পইচা ধাৰক লাগি মোৰ তাততো খুজবা আহিবই না। গাঁৱত এটা নাম আছে না, কম ধনী মানুহ না মই। নিংনি পাৰে গাঁৱত অভাৱ নোহোৱা মানুহ এটাই আছে, মাত্ৰ জ্বালা। বাগলাৰী আৰু ঘুমে আছে দেখোন এতে। ঘন্টা মাতোৱে। বাগলাৰী দা, বাগলাৰী দা। কি কৈছে ঘন্টা মাত নাই দেখোন, মাৰাই গৈছে নেকি? পাগলাইদাৰ কি হৈছে? বেলটি আছে দেখোন। তাৰ মালটো পুৱাই পুৱাই কম হৈছে যে, সেইকাৰণে সি বেলটি আছে। সেইটোহে গেছ নেকি? সেই কথা বাদ দে, বহ ইয়াতে। বাগলানী বাইদেউ বহিবা অলপ টাইম নাই হে? কেতিয়াবা বহিম দিয়ক। এতিয়া 50 টকা চেৰাপ দিয়কচোন। নেকি মৰাটো ৰ আনি আছো। যাওক লৈ আনক। খচ্চৰে কেতিয়া মাৰা যাব। পুৱাই খাই বেলটি আছে। কৰি জ্বালাই 10,000 টকাটো দিলি হ'ল আৰু। 50 টকা এটা খৰচাই কৰি দিওঁ দে, উপায় নাই। এতিয়াহে ভাল লাগিল। জানানা বৰই পুৱাই মোক চেৰাপটো লাগে দে। জানো দে, আমাৰ পইচাটো দি। কি পইচা পইচাকে পাগলা হৈ থাকে। কিমান টকা লাগে ঘন্টা? জ্বালা থাকোতে টেনচন কি হয়? ধৰিতো তোৰ তাত আহিছো। কিমান লাগে বুলি কলি তোক পইচা? বেছি নহয়, মাত্ৰ 10,000 টকা। আচ্ছা বাৰু, এটা কাম কৰবি, গধূলা লগ কৰবি মোক, পইচা লৈ লবি। মানে পইচাটো বেংকৰ পৰা আনবা লাগব না। হয় নেকি? তাই হলি ভাল আছিল। এতিয়া নহব না বাবা, বেংকৰ পৰা উলিয়াব যাব লাগব না। যা টেনচন নলবি, গধূলা দি আছে যা। হ'ব দে আৰু মিছ নকৰবি। টেনচন নাই, যা। 1 ঘণ্টা পইচাটো ইটা দিব বুলি ভাবলো আৰু গধূলাক লৈ ৰখবা লাগিল। দে আৰু উপায় নাই। এতিয়াহে ভাল লাগিল চেৰাপটো খাই। লগতো 1 টকা এটা নাছিল, কিন্তু খচ্চৰক আৰু মই কৰবা 10,000 টকা দেওঁ। পেটত নাই 1 টকা, তাক লাগে 10,000 টকা। 2 ঘণ্টা ৰাতিপুৱাৰ চেৰাপৰ মেনেজটো হৈ গেল দে মোৰ। আপা কোন ছাগালে বেবে আছে মোক দেখোন ছাগাল বুলি ক'লা লচোন। কোনে? খচ্চৰ আটা আৰু আবু দেখোনে। তই কি ৰাতি চুৰ কৰবা যা নেকি? তাতে ইয়াতে বাহিৰত ঘুমে আছা। নহয়, এটা মস্ত গৰম নাই, এতিয়া অলপ বতাহ খাই খাই টোপনি আহি গেলে। চৰম ন সন্মান পাহৰি গেলি তই, হা? তেৰে এইবাৰে আহিছি বাৰু সেৱা কৰবা নাংগে, হাতেৰে সেৱাটো কৰবা পাহৰি গেলি নেকি তই? বুকিয়া পাহৰিম, সেইটো আৰু মোক কবা লাগে নেকি? আটা আশীৰ্বাদ কৰ, জল্দি যাতে বিয়াখন পাতবা পাৰো মই। খচ্চৰ তই কেৱল বিয়া পাতাই মাথা মাৰি থাকা নেকি? দে, মোৰ আশীৰ্বাদ আছে দে সদায়। আবু তইও আশীৰ্বাদ কৰ, যাতে মই জল্দি আপি এটা পাওঁ বিয়া পাতবা কাৰণে। পুৰা ধনী ঘৰৰ, মই একো নকৰা কৰি খাবা পাৰো গোটেই জীৱনটো। চৰম ন দে, হ'ব দে যৌ। তোৰ স্বভাৱটো পুৰা হাতেৰে নিচিনা হৈছে। এই বুঢ়ী কথা ভালকে কবি। মাই কোন আহিছি চাহিচোন। ঘণ্টা চেজ দে, আচলটো আহিছি। মায়ে আৰু পিটি দেখোনে। খবৰ চবৰ নেদাকে কিয় আহিছা? ফোন এটা কৰবা পাৰলি হয়। নালগে দে ফোন কৰবা গজমৰি। ফোন কৰিলে জালাক পঠাই দিবা পাৰলো হয় না আনবা। দে হ'ব দে, নালগে দে। তই খাৱাটো কমো নাই বোধহয়। হাতীৰ চানাটো এনে হৈ যাবা ধৰছা দেখোন। মায়েও যে কি হ'ব দে গজমৰি, অলপ খাৱাটো কমাবি। যৌ ভিতৰক লাগি। মাই যৌ। পিটিটো অলপ বহচোন, জোৱাইৰ কথা পাত। আৰু জালাই বজাৰত যাচোন, মাংস চাংস কিবা অলপ লৈ আন। কৈছা যেন পুতেৰে যেন পকেটে গোটেই লাখ টকাহে লৈ বহি আছো। হ'ব দে, নালগে দে, তই ধুবাটো দিবা, মই দি আছো দেউতা ভালে আছে? মোৰ ভালে থকা কথা বাদ দিয়ে তই পুতেৰে যে বিয়া পাতা বয়স হৈছে, এইটো কি নাজনা নেকি তই? তাৰ বিয়া চিয়া দিয়া মাথা মাৰ অলপ। কি বিয়াৰ কথা কৈ হে, একো কাম এটা নাই তাৰ। বিয়া পাতি খুৱাব কি তিৰি? তই পইচা গিলা কি কৰবি হা কুকুৰ? আপোনাৰো আহাৰ লগলে মাৰবা হলে নেকি মোক? কোনবা শহুৰেকে আৰু জোৱাইকক মাৰে নাই এনকে? তই মোক বেলেগ শহুৰেৰ লগত মিলাব আহিছা নেকি? মই প্ৰফুল্ল হয়, প্ৰফুল্ল। ভালে ভালে যাৰাক বিয়া দিয়া মাথা মাৰ, আৰু তাতকে বেছি ওপৰত কথা নকবি মোক। বুঢ়া আহিলে সিদ্ধৰিতো মোৰ খং উঠে ঘণ্টা। তাক যেনে পৰা নাইটনেকৈ একে হৈছে। ক'ত যাবা আলছা তই? মোৰ কাম এটা আছে, আহি আছো ৰ'ব। কি কাম আছে কৰ, কিন্তু জালাৰ বিয়াখনৰ মাথা মাৰ। ঘণ্টা জালে বজাৰত যাব মাংস আনবা, ময়ো যাম তাৰ লগত। আজি বাইপেক কৈছো তো তোৰ বিয়া পতা কথা। কিনো কয় এটা, কি কৈছে পিছে দেউতাই? কি কব আৰু, মাৰ খাই মস্তি মোৰ পৰা। মুঠতে ইয়াতেৰে থাকলি টেনচন নলবি, তোৰ বিয়া দিয়া দায়িত্ব মোৰ। দে হ'ব দে, মনটো বিৰাট ভাল লাগি গৈছি। এইবাৰ আবুৰ লগত আহিলি যে। নকবি ঘণ্টা, একলে আহিম বুলি ভাবছিলো। বিৰাট সন্দেহ কৰে না, হেণ্ডচম না বিৰাট মই। হয় দে, নহলে আবুৰ লগত আহিলি আৰু বেলেগে তোক নাচাব নহয়।
এইটো ঘণ্টা কি কৰবি আহিয়ে গেল মইতো একলে আহিবাই খুজিছিলো এইটা জো বাজাৰ কৰি আনো ব্ৰইলাৰৰ লিভাৰ অলপ বেছিকে ল'বি আৰু বেলেগ মাংস চবাব নোৱাৰো না দাঁত চাত নহৈছি না হয় দে এটা তোৰ কিন্তু থৌৰাটো একদম বেয়া কৰি বেকা লাগি গৈছি একেবাৰে বেলচাহে নৈছি খচ্চৰ হ'ব যো এতিয়াও মোক কিমানে চাই চাবই না তাকাৰ এই জো ইটা অকে বাবু দেখোনে ক'ত যাবা ওলছা এ নিপেন হাতত চলি এটা হৈছে না ভাত মুখত দিয়া আছে তাকে যাবা ওচৰ হয় নেকি পিছে আমাৰ আটাক চিনি পাইছা না নাই তই বনাই নহয় চিনি মাইছেল্ফ প্ৰফুল্ল তালুকদাৰ আৰু তোমাৰ নাম মোৰ নাম ৰমলা মেধি হোৱাট এ নাইচ নেম ঘণ্টা বুঢ়া জজ কমা নাই বাকী তুমি হাতত কি চাবোন ব্যৱহাৰ কৰা হে কিয় সুধলা হাতত চামৰাখান সতৰা পৰা নাই দেখোন বঢ়িয়া কোমল হৈ আছে আপুনিও যে কি কয় লাজা নাই সঁচাকে সুধছো কোৱাচোন বেলেগনো কি ব্যৱহাৰ কৰিম আগতেতো খাজ চাবোনে লগাইছিলো গাত কিন্তু এতিয়া ভীমবাৰ চাবোন দি ধুম ভীমবাৰটোতো বাচনহে ধুৱে মই ভীমবাৰ চাবোন দি গাও ধুম কেনে বোধে হাতখন বিৰাট পিছলা পাইছে আপুনি হয় নেকি হ'ব দিয়ক এতিয়া হাতখন এৰি দিয়ক মই যাওঁ ঠিক আছে আপুনিও কিন্তু মানুহটো বিৰাট জমনি দৰি জ্বালাই আগতে আপোনাৰ নিচিনাই হৈছে নাইট নেক কাৰ আৰু বিয়াখন দিয়া মাথা মাৰি আছো ৰবা ময়ো পাত্তা পৰা হৈছে দামৰাতি বিয়া ইমান ডাঙৰ হৈছে নিয়াৰ গেলা মাখা খাই পেলাই য'তে ত'তে বাগৰি থকাই কাম দেখোন তাৰ সেইটো অৱশ্যে ময়ো খাওঁ নাকফৈ বয়সত মাৰা যাব দেখোন মালে মোক খাবা নোৱাৰে মালক মই খাওঁ প্ৰফুল্ল হয় প্ৰফুল্ল 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 আপোনাৰতো নাইট একদম পুৰা আপোনাৰ নিচিনাই হে লগতে নিজৰ নামটো জ্বালা এনেকে থাকে দেখোন নাইট নেক কাৰ কি বহুত জলদি তোমাক লগ পাম বুলি আশা কৰিলো হ'ব দিয়ক ঠিক আছে কি জ্বালা আতেৰেও কিন্তু বৰ জমনি দে বিৰাট জমনি একবাৰ আমাৰ ঘৰৰ ফালেও নিদিয়ে চাহ খাৱা কৰি হ'ব দে নিম যা দে মই যাই থাকো দে ছোৱালীটোও বৰ মৰম লগা বুঢ়ীটো কত ছোৱালী ক নাপে কিয়ৰ বুঢ়ী বুলি কয় খানা ভীমবাৰ চাবান দি হাত ধুই হাতখন কি কোমল কৰি ফেলছি তই কিন্তু কম বস্তু নহয় ইগলা বাদ দি যাই পেলাই আৰু বেলেগ নকবি ইগলা কথা নকওঁ দে জো পিছে আটাই কেইদিনমান থাকবি না আছো ৰ কেইদিনমান আজি আৰু ৰমলাকো লগ পালো না ভালো লাগি আছে ৰমলা ৰমলা বুঢ়ীৰ কথা কৈছে খচ্চৰ আৰু বুঢ়ী বুলি কৈছা অকে চৰি কি ঘণ্টাৰ মাল আনচাই দি তোৰ বটলটো দি এটা বুঢ়া বয়সত ইমান খাবা নালগে তই মোক জ্ঞান দিবা আহিছা বছৰ হবা মাত্ৰ ঘণ্টা 3 মাহ আছে তাক লাগি মোক মালে একো কৰবা নৰলা আৰু তই মোক শিকবা আহিছা কথা এটা ইমান জোৰে মাত দিছে মাথাত তই ডিমাই মোক কথা শিকবা কাৰণে হয় কোন দেখি কেনে পাৰত ডিমা হেন পাই মালৰ বটলটো দি খা তাহে ভাল লাগছি তাতেৰেও কেনে মদাহি দেখোনে কৰাৰ বয়স হৈছে তথাপি মাল খাবা এৰা নাই কেনে আৰু বেছি বকি নাথাকবি আৰু কোবাব মোক সেই কথা কবা মোক চিনিব নাই মই প্ৰফুল্ল হয় প্ৰফুল্ল 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 তাৰ ৰাতিপুৱা ওলাই আহিলো বজাৰ কৰবা গধূলি 8টা বাজিল ঘৰত যাই ঠিকছে গালি মাহে খাই মৰবা লাগব এটা যাই থাকো যো ৰাতিপুৱা ওলাই আহিছো ইটাকলে ঘৰত যা নাই মাংসখিনি এতিয়া গন্ধ হলব এই একো নহয় দে মই কম নহয় কি কবা লাগে হ'ব দে তথাপি যাই থাকো যো ইটা ৰ বেছি নাই ধৰি মই কৈছিলো যে আগত ঘৰত যাওঁ মোক এতিয়া লৈ আনিলি গম নাপাও না তোৰ ইঞ্জিন যে ইটা ইমান মজবুত হৈ আছে বুলি তোৰ ইঞ্জিন ঠিকে নাথাকবো কালি ৰমলা হাতত যাব লাগব দে মই চাহ খাবা মাতছি না মোক দে হ'ব দে আঞ্জাখন কিন্তু বঢ়িয়া সদ হৈছে দে খাই বনাও বুলি ভাবছা কাই বনাইছি আবুই বনাইছি কিনো কয় ৰমলাই বনাইছি সেইদৰিতো ইমান সদ হৈছে বুঢ়া পাগলা হৈছে নে কোন ৰমলাৰ কথা কৈ আছা তই ৰমলা মানে মই সেই কৈছো কমলা খাবা ইচ্ছা যাই আছে বিৰাট ভুলতে ৰমলা ওলাই গেল হাতেৰে কোনোবা ৰমলা চমলাক লগ কৰছি নেকি কৰা নাই আৰু কোন ৰমলাক লগ কৰিব নহয় এই বুঢ়াৰ ওপৰত বিশ্বাস নাই তাত এটাও নহয় হ'ব পাৰে মুৰ্গীৰ লিভাৰ খাব লগা অৱস্থা তথাপি হাতেৰে স্বভাৱ পৰিৱৰ্তন নাই তাৰ পিকিনা ৰমলা বুঢ়ীকে লগ পাইছি বোধহয় দে হ'ব দে আবু কি খং কৰি থাকা ভাত খা এই বুঢ়ীৰ বেলেগ কাম আছে নেকি শংকৰে কাম কেৱল দে হ'ব দে পিকি ভাত খা বুঢ়ীৰ লগত সেইকাৰণে মোক ভাতে দিবা নালাগিছিল বুঢ়ীক আনবাই খোজা নাছিলো নিজে আহিছি মোৰ পিছে পিছে আহিমে 10 মূৰত মোক জীয়েকৰ ঘৰ হ'ব দে মাই ভাত খা তই ইমান বঢ়িয়াকে শুই আছো পুৱাই পুৱাই বৰ কুকুৰটোৰ ফোন কৰবা হলে তোৰ পৰা দিম ঘণ্টা 10,000 টকা মই হেল্ল' জালা তই কি মানুহে যা কালি 10,000 টকা গধূলি দিয়া কথা কৈছিলি 2 ঘণ্টা খগেনৰ দোকানত ইমান দেৰি ৰখলো তই নাহিলিয়ে নহয় মই কিবা এটা কামত গৈছিলো কালি মানে ঘৰ আহোতে 10টা বাজিল আজি আৰু মিছ নকৰবি গধূলা দে হ'ব দে ঘণ্টাই দেখোন বেয়াকে কামৰিবা ধৰছি মোক ঘণ্টা গধূলাকলে কিবা এটা কৰবা লাগব আৰু অলপ ঘুমাও আবু ঘৰত আছা মোক ভাল দেখা হৈছি না হৈছে দে জালা দেখোন লগত এইটো আতেৰে কোন আমাৰে এটা আমাৰ দেউতাক কিনো কয়ে মই লগে পোৱা নাছিলো না নমস্কাৰ ডাঙৰীয়া নমস্কাৰ কি আপোনাৰ গেঞ্জিত ফুটা কম হৈছে দেখোন মানুহটো বিৰাট চিপৰা যেন পাইছো নহয় গৰমখনত এনেকে ফুটা থকা গেঞ্জি পিন্ধি ভাল লাগে হয় নেকি দিয়ক এনে ধেমালি কৰিলো দিয়ক বেয়া চেয়া নাপব ঠিক আছে মই চাহ বনাবা দেওঁ ৰব এখেতক ৰমলাক লগ পাইছো মই কালি ৰাস্তাত লগ পাই পেলাই চাহ খাবা মাতছি আমাক দুটাকে হয় নেকি দিয়ক ঠিকে আছে দিয়ক চেনি চাহপাত কিন্তু পইচা নাই তাই আৰু মানুহ মাতছি চাহ খাবা কাৰণে ইতাহে গম পালো ৰমলাই কিয় বাচন ধোৱা চাবোন দি গা ধুবা লাগে খচ্চৰত ধৰি
বুঢ়াই তামাম চিপৰা গাঁৱত নামজাৰা চিপৰা একেবাৰে ৰমলা বেচেৰিও যে ক'ত বিয়া হ'ব লগা হ'ল হয় নেকি তোৰো চিন্তাটো অলপ বেছিয়ে হ'ল নেকি নহয় যিমান হ'লেও দুখ লাগে না খচ্চৰে গা ধোৱা চাবোন এক পিচেন দিবা নোৱাৰে বাচন ধোৱা চাবোন দি গা ধুবা লাগে দেই পিছে ডাঙৰীয়া কেইদিনমান আছে না জালাহঁতৰ ঘৰত আছো বাৰ অলপ বেছি দিনে থাকিম যেন পাইছো কি আপোনাৰ মিছেছ আইছি আউবেকো আইছি মোৰ লগত আলাই দেখোন আউবেৰে কৈ আনবা পাৰলি হয় আনিম দে পিছত নাই আমাৰ তেখেতে ফুৰি ফেলে ভাল নাপায় হয় নেকি লওক চাহটো খাওক দিয়া কি জালাইতো চাহ নাখায় হেত ধৰিয়া তোক লেগি নবনালো দে নালগে মই চাহটো নাখাম না সি আচল চাহটোহে খাই আটাই কিন্তু বুজি পাইছা হেত দুটাই আৰু কি চকু চাহ চাই কৰবা ধৰছি এই বুঢ়ী দেখছা হেঁতৰ প্ৰেম আৰম্ভ হৈছে এই বয়সত এই বুঢ়ী কি হলে বুঢ়া কি হ'ল কবা আহিছা ভালে ভিতৰত যা এনে কৰে বুঢ়া যাবা দিছো না তোক মই দিয়ক আপুনি চাহটো ভালকে খাওক মোৰো মানে ভিতৰত অলপ কাম আছে ঠিক আছে যোৱা তাই খচ্চৰটোৰ ধৰি ভালকে কথাই পাতবা নলো ৰমলাৰ লগত ডাঙৰীয়া দিয়ক চাহ খাওক খাই আছো দিয়ক পিছত কেতিয়াবা আহিম দিয়ক এতিয়া যাই থাকো দেৰি হৈ আছে ঠিক আছে যাওক এটা যাই থাকো দে যা বুঢ়ীৰ স্বভাৱ ঠিক হয় নাই ঘণ্টা ঘণ্টা কাইনো মাৰলাকে মাথাত মোৰ এই কোনিয়ে কাই মোৰ মাথাত মাৰি গেলি ঘণ্টা ফুটে চুটে মাৰলাকে আচৰিত কথাই ইমান জোৰে কোব মাৰ দিছে মাথাত ঘণ্টা এই ঘণ্টা বুঢ়া খচ্চৰ তোকে এষাৰ কথাই পাতবা নৰলো ৰমলাৰ লগত এনেকে পারবি তহত দোষ পাই যি একেবারে চকুক চাহ চাই করলি একদম প্রেমিক প্রেমিকার নিচিনা বুড়া সন্দেহ হয়ে গেছি এবারে শিলর মূর্তি হয়ে গেছিল দেখুন ডক্তাই এই কোৰ কি কথা কয়ে তই যো বুড়া লাজ নাচাই কে খচ্চৰ যো কালি গধূলা দেখোন বড়োই তোক ৰখি আছিলে বহি লাষ্টত গুচি গেল তোক ৰখি বোলে কিবা 10,000 টকা ধাৰ দিয়া কথা কৈছিলি তাক বোলে 10,000 টাকা ধার লাগে কিন্তু কালি মই কিবা কামত অলপ গুৱাহাটীত গেছিলো ধৰি লগ পোৱা নহল হয় নেকি কালি পইচা পাতি হৈছে যেন পাইছো তোৰ 10,000 টকা ধাৰ দিব পৰা হৈ গৈছা কি করবি তহত চবরে কৃপাত দে বহচোন মই পকৰি বনাও বানো তই জীৱনটোত নো শিক্ষা কি গল পকৰি বনাবা শিক্ষা তোৰ কথা যিমান ভালকে কথা পাতিলে মানে কিবা এটা ঠাট্টা কৰবি মানে তই হা এই খচ্চৰ কৰা নাই যা জলদি ঘন্টা মালটো খাই ঘৰত যা নহলে কুকুৰ বড়ই আৰু আহিব কামাৰ সহ্য কৰিব নোৱাৰা হৈছো আৰু ঘন্টা শেষ যে নাম লওঁতে আহি আছে যে কুকুৰে ঘন্টা কিবা এটা নাটকে কৰো হেল্ল' তেলা হল না 10,000 টাকাটো ৰ 1 মিনিট হেল্ল' এই কি হ'ল মানে পইচাটো এতিয়ালৈকে মই ওলাব পৰা নাই যে বেংকৰ পৰা বাট ননচেন্স কি ফাল্টু কথা কৈছে এইবিলাক লগত যদি পইচা থাকেই বৰ্তমান মই বেংকৰ পৰা ওলাব লগা কথা আছে কি ফাল্টু কথা কৈছে আপুনি সেইটো কথা নহয় মই যেতিয়া পইচা দৰকাৰ হয় মই তেতিয়াহে বেংকৰ পৰা ওলাম না আৰে কি কথা কয় ক'ৰ পৰা মই ফটকে 5,000 টকা এটা দিম গম পাইছো মোৰ একাউণ্টতে ভৰৰ কথা কৈছি মোৰ লগত যে কেছ নাই অলপ মানে সেইটো নহব মই 1 লাখ টকা মই এটা ওলাব লাগে ইমিডিয়েট বাৰে প্ৰতি কৈ আছো 5,000 টকা পাও ক'ত মই গম পাইছো 5,000 টকাটো সোমাই দিয়াৰ পিছত মই 1 লাখ টকা ওলাব পাৰিম মোৰ তাত যদি পইচা থাকে মই বেংকৰ পৰা ওলাবলৈ মোৰ দৰকাৰ নাই না হোৱাট ননচেন্স ফোন ৰাখক মই আপোনাৰ ওপৰত পুলিচ কেছ কৰি ফাল্টু কথা ক'ব আহিছে দৰকাৰ দিম 5,000 টকা সোমাই হ'ব ফোন ৰাখক ফোনটা মাথাই গৰম কৰি দিয়ে কৈছি কি মানে তই যে ক'লি 10,000 টকা লাগে মোৰ বেংকত আছে তোক কিন্তু কৈছিলো সেইদিনাখন হয় দে মানে বহুত দিন মানে মই পইচা ওলোৱাই নাই বেংকত মানে অকল পইচা জমাহে কৰো না বেছি নলাওঁগে না মই দৰকাৰ নহয় না সেইকাৰণে তোৰ কাৰণে ওলাব গেলো কিন্তু ঘণ্টা এতিয়া কি হৈছে 5,000 টকা এটা মোৰ একাউণ্টত নতুনকে সোমাব লাগিব তাৰ পিছতহে মই পইচা ওলাব পাৰিম যিমান ইচ্ছা মোৰো দৰকাৰ হৈছিল সেইকাৰণে বোলে 1 লাখ টকা এটাই ওলাও মোৰ লগত ঘণ্টা কেছ পইচা নাই একটা কৰবা দিওঁ 5,000 টকা সোমাই দিওঁ 5,000 টকাটো সোমাই দিয়াৰ মোটামুটি 2 দিন পিছতে মই পইচা পাই যাম কাম কৰো দে নহ'লে 5,000 টকা তোৰ একাউণ্টত মই ভৰাই দিওঁ দে গুগল পে মাৰি পেলাই মোক পিছত 15,000 কৰি দি দিবি একেলগে একো দৰকাৰ নাই সোমাই দিয়াৰ মই কালি কেছ কৰিম সিহঁতৰ ওপৰত নহয় জালা কথাটো বুজ মোৰ বিৰাট বিপদ হৈ আছে মোক লাগে 10,000 টকা এটা ধাৰত 5,000 টকাটো দিওঁ দে দেৰি হ'লেও মই একো নহয় মোক 15,000 কৰি দি দিবি যে হ'ব মানে তোৰ লগত যে তোৰ কাৰণে মই লাজ পাই মৰবা লগা হ'ল হ'বদে দস্তি বুলি এখিনি সহায় কৰি পেলাই কৈ দিবা 1,000 টকা সোমাই দিম বুলি দে হ'ব দে আৰু কি কৰিম উপায় নাই 2 দিন 3 দিন লাগব দে হ'ব দে একো টেনশ্যন নাই হেল্ল' হ'ব মই 5,000 টকা সোমাই দি আছো বাৰু কিন্তু নেক্সট টাইম যাতে এনে প্ৰব্লেম নহয় আৰু ঠিক আছে মই একাউণ্টত ভৰাই দি আছো পিছে তোৰ নাম্বাৰত কি গুগল পে কৰি দিওঁ নেকি কৰি দি আৰু উপায়তো নাই কৰি দিওঁ দি গেল দে 5,000 টাকা ঠিক আছে দে হ'ব দে মই তোক ফোন কৰিম দে 2 দিনমান পিছত কৰিম মানে জালা মিছ নহয় যাতে ভাই বেংকৰ কথা সেইটো মোক মিছ হোৱা কথা নকবি তোৰ 5,000 টকা ভৰাই নিদিলো তোৰ কাৰণে দে হ'ব দে জালা কিন্তু তথাপিতো জল্দি হ'লে ভাল হয় আৰু মোৰ দে হ'ব দে মই এতিয়া যাই থাকো দে যাবি ঘণ্টা বেছি কামৰে আছিলি নহয় ঘণ্টা ধাৰে দিম পইচা মইতো আৰু এই 5,000 টকা ৰাখা আৰু বাদ দি তই জালা খচ্চৰ আকৌ বিশ্বাস কৰে নিজৰ পকেটত নাই 1 টকা 2 ঘণ্টা 5,000 টকা দি পুৰা এনজয় কৰিম এইকেইদিন বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ইয়াৰ ছেকেণ্ড পাৰ্ট বিচাৰে জনাব বন্ধুসকল আজিৰ কাৰণে বাই বাই